Hello my dear students. তোমালোক আটাইকে এটা নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। তোমালোকে চাই আছা তোমালোকৰ মৰমৰ ইউটিউব চেনেল বেষ্ট এক্সাম গাইড। আজিৰ এই ভিডিঅ'টি 2026 চনৰ 13 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া সমাজ বিজ্ঞান বিষয়ৰ কেইটামান অতি দৰকাৰী MCQ আজিৰ ভিডিঅ'ত আলোচনা কৰিম। আৰু এই প্ৰশ্নসমূহ খুবেই দৰকাৰী, গতিকে সম্পূৰ্ণকৈ ভিডিঅ'টি চাবা। তোমালোকে নিশ্চয়কৈ 13 তাৰিখৰ সমাজ বিজ্ঞান বিষয়ৰ যে পৰীক্ষা আছে তাত ভাল নম্বৰ পোৱাত এই ভিডিঅ'টি নিশ্চয়কৈ সহায় কৰিব। আহচোন বাৰু আজিৰ এই প্ৰশ্নসমূহ যিখিনি MCQ দি আছে 20টা MCQ দি আছে বিতংকৈ জানি লওঁ। প্ৰথম প্ৰশ্নটি আছে তলৰ সম্পদসমূহৰ কোনবিধ সম্পদ অনবীকৰণযোগ্য। অনবীকৰণযোগ্য মানে যিটো নবীকৰণ নহয়, পুনৰ গঠন নহয়। ইয়াত আমাৰ বিকল্প যে সূৰ্যৰ ৰশ্মি, বৰষুণৰ পানী, বায়ু আৰু খনিজ তেল। ইয়াৰ সূৰ্যৰ ৰশ্মি নবীকৰণযোগ্য, বৰষুণৰ পানী নবীকৰণযোগ্য, বায়ু নবীকৰণযোগ্য। ইয়াৰ কেৱল মাত্ৰ যিটো দি আছে খনিজ তেল, এই খনিজ তেল অনবীকৰণযোগ্য, মানে ই এবাৰ শেষ হৈ গ'লে পুনৰাই গঠন হওঁতে বহু সময় লাগিব, বহু বছৰ আমি অপেক্ষা কৰিব লাগিব। গতিকে আমাৰ ঘ বিকল্পটি শুদ্ধ উত্তৰ। অসমৰ আটাইতকৈ বৃহৎ কৃষি ভিত্তিক উদ্যোগটো হ'ল বিকল্প হৈছে মৰাপাটৰ উদ্যোগ, ৰবৰ উদ্যোগ, চাহ উদ্যোগ, এৰী মুগা উদ্যোগ। ইয়াৰে চাহ উদ্যোগ হৈছে অসমৰ বৃহৎ কৃষিভিত্তিক উদ্যোগ। গতিকে আমাৰ গ বিকল্পটো শুদ্ধ উত্তৰ হয়। পৰৱৰ্তী প্ৰশ্ন, প্ৰখ্যাত অজন্তা আৰু ইলোৰা গুহা ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? বিকল্প হৈছে তামিলনাডু, মহাৰাষ্ট্ৰ, হিমাচল প্ৰদেশ, কৰ্ণাটক। ইয়াৰ শুদ্ধ উত্তৰ হৈছে মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰত অজন্তা আৰু ইলোৰা গুহা অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ মুঠ মাটিকালিৰ কিমান শতাংশ ঠাই ভাৰতে আগুৰি আছে? ইয়াত যিখিনি বিকল্প দি আছে আমাৰ তাৰ শুদ্ধ বিকল্প হৈছে 2.4% মাটিকালি ভাৰতে আগুৰি আছে। পৃথিৱীৰ মুঠ মাটিকালিৰ 2.4% মাটিকালি ভাৰতে আগুৰি আছে। অন্য এটা তথ্য আমি জানি লওঁ যে মাটিকালিৰ ফালৰ পৰা ভাৰত বিশ্বৰ 7ম বৃহত্তম দেশ আৰু পৃথিৱীৰ মুঠ জনসংখ্যাৰ 17.76% লোক ভাৰতত বসবাস কৰে। প্ৰশ্ন দিব পাৰে যে পৃথিৱীৰ বৃহত্তম মাটিকালিৰ ফালৰ পৰা বৃহত্তম দেশখনৰ নাম কি? উত্তৰ হ'ব ৰাছিয়া, আৰু ক্ষুদ্ৰতম দেশখনৰ নাম হৈছে ভেটিকান চিটি। পৰৱৰ্তী প্ৰশ্ন, 1945 চনৰ জুলাই মাহত ইংলেণ্ডৰ অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত কোন ৰাজনৈতিক দলে জয়লাভ কৰিছিল? বিকল্প হৈছে শ্ৰমিক দল, কনজাৰভেটিভ দল, ডেম'ক্ৰেটিক দল আৰু ৰিপাব্লিকান দল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে শ্ৰমিক দল। লেবাৰ পাৰ্টিয়ে জয়লাভ কৰিছিল আৰু ক্লিমেণ্ট এটলি তেখেতে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল। পৰৱৰ্তী প্ৰশ্ন, কোনখন দেশক যুক্তৰাষ্ট্ৰৰ গৃহভূমি হোমলেণ্ড অফ ফেডাৰেল ছিষ্টেম বুলি জনা যায়? বিকল্প হৈছে ইংলেণ্ড, কানাডা, আমেৰিকা যুক্তৰাষ্ট্ৰ, ছুইজাৰলেণ্ড। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। ইয়াৰ লগে লগে অন্য এটা আমি প্ৰশ্ন জানি ৰখা ভাল যে ভাৰতে কোনখন দেশৰ যুক্তৰাষ্ট্ৰীয় আৰ্হি গঠন অনুসৰণ কৰে? তেতিয়া উত্তৰ হ'ব কানাডা। যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি ক'লে আমেৰিকা যুক্তৰাষ্ট্ৰক বুজায়। অন্য এটা প্ৰশ্ন কেতিয়াবা আমাক দিব পাৰে যে সংসদীয় পদ্ধতিৰ চৰকাৰৰ গৃহভূমি ক'লে ইংলেণ্ডক বুজায়। পৰৱৰ্তী প্ৰশ্ন, ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ বিকল্প যিখিনি দি আছে তাৰ শুদ্ধ উত্তৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় অৱস্থিত। আমি নিশ্চয় সকলো জানো যে 1945 চনৰ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন গঠন হৈছিল। সেইবাবে প্ৰতি বছৰে 24 অক্টোবৰৰ দিনটো ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয়। এই প্ৰশ্ন খুবেই দৰকাৰী, এইটো কাইণ্ডলি নোট ডাউন কৰি ল'বা। পৰৱৰ্তী প্ৰশ্ন, নিম্নলিখিত কোনটো ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ নহয়? আমি নিশ্চয় জানো যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ ছিকিউৰিটি কাউন্সিলৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা হৈছে 5খন আৰু অস্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা হৈছে 10খন। ইয়াত দিছে কোনটো স্থায়ী সদস্য ৰাষ্ট্ৰ নহয়? বিকল্প দি আছে ভাৰতবৰ্ষ, ফ্ৰান্স, চীন, আমেৰিকা যুক্তৰাষ্ট্ৰ। ইয়াৰে ফ্ৰান্স, চীন, আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ। কেৱল ভাৰতবৰ্ষ ইয়াৰে স্থায়ী সদস্য ৰাষ্ট্ৰ নহয়। গতিকে যিহেতু 5খন সদস্য ৰাষ্ট্ৰ স্থায়ী হয়, বাকী 2খন কি আছে তাকো আমি জানি লওঁ।
বাকী দুখন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স, চীন আৰু ৰাছিয়া। এইকে 5খন হৈছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ বা ছিকিউৰিটি কাউন্সিলৰ স্থায়ী সদস্য ৰাষ্ট্ৰ। আৰু অস্থায়ী যিখিনি সদস্য ৰাষ্ট্ৰ আছে 10খন, এই 10খনক প্ৰতি 2 বছৰৰ মূৰে মূৰে তেওঁলোকৰ কাৰ্যকাল হৈছে 2 বছৰ। 2 বছৰৰ পিছত অন্য ৰাষ্ট্ৰ ইয়াৰ সদস্য পদ লাভ কৰে। বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল? আমি নিশ্চয় সকলোৱে জানো যে 1905 চনত বংগ বিভাজন হৈছিল আৰু সেই সময়ত ভাৰতৰ ভাইচৰয় আছিল লৰ্ড কাৰ্জন, লৰ্ড নাথানিয়েল কাৰ্জন। গতিকে খ বিকল্প আমাৰ কাৰণে শুদ্ধ উত্তৰ হয়। পৰৱৰ্তী প্ৰশ্ন, বংগবাসীয়ে কোন তাৰিখে ৰাষ্ট্ৰীয় শোক দিৱস পালন কৰিছিল? ইয়াত যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প হ'ব 16 অক্টোবৰ 1905 চন। এই দিনটোত পশ্চিমবংগ মানে বংগবাসীয়ে ৰাষ্ট্ৰীয় শোক দিৱস নেশ্যনেল মৰ্ণ ডে হিচাপে পালন কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি? চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া। ইয়াত আমাক বিকল্প দিছে ভাৰতীয় ষ্টেট বেংক, পঞ্জাৱ নেশ্যনেল বেংক, ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু কানাড়া বেংক। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক বা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। ইয়াক ভাৰতৰ কেন্দ্ৰীয় বেংক হিচাপে গণ্য কৰা হয়। আৰু এই ভাৰতীয় ৰিজাৰ্ভ বেংকক ভাৰতৰ যিখিনি বেংক আছে বেংকবিলাকৰ বেংক বুলিও জনা যায়। কেতিয়াও দিব পাৰে যে ভাৰতৰ কোনটো বেংকক বেংকবিলাকৰ বেংক বুলি কোৱা হয়। বিশ্বৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংকটোৰ নাম কি? বিকল্প দি আছে ৰিস্ক বেংক ছুইডেন, ভাৰতীয় ৰিজাৰ্ভ বেংক, ফেডাৰেল বেংক, এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ছুইডেনৰ ৰিস্ক বেংক। ই হৈছে বিশ্বৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংক। কোন চনত নাবাৰ্ড স্থাপন কৰা হৈছিল? আমাক ইয়াত যিখিনি বিকল্প দিছে তাৰ শুদ্ধ বিকল্প হৈছে গ বিকল্প। 1982 চনত নাবাৰ্ড স্থাপন কৰা হৈছিল। এই নাবাৰ্ড ইয়াৰ সম্পূৰ্ণ ৰূপ হৈছে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট আৰু ইয়াৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, ভাৰতত স্থাপন কৰা প্ৰথমটো বেংকৰ নাম কি? ইয়াত বিকল্প হৈছে বেংক অফ হিন্দুস্তান, ভাৰতীয় ৰিজাৰ্ভ বেংক, ইম্পেৰিয়েল বেংক, ভাৰতীয় ষ্টেট বেংক। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বেংক অফ হিন্দুস্তান। ই হৈছে ভাৰতত স্থাপন কৰা প্ৰথমটি বেংক আৰু এই বেংক 1770 চনত স্থাপন কৰা হৈছিল। নিম্নলিখিত কোনটো মানৱ উন্নয়নৰ সূচাংক নহয়? বিকল্প সৰ্বমুঠ ঘৰুৱা উৎপাদন, প্ৰত্যাশিত আয়ু, শিক্ষা, জীৱন যাত্ৰাৰ মান। এই বিকল্পসমূহৰ যিটো ক বিকল্প দি আছে সৰ্বমুঠ ঘৰুৱা উৎপাদন, GDP আমি যাক কওঁ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট, ই মানৱ উন্নয়নৰ সূচাংক নহয়। ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ বিকল্প হ'ব 1951 চনত 1951 ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা 1951 চনৰ পৰা 1956 চন 1956 লৈকে চলি আছিল। পৰৱৰ্তী প্ৰশ্ন, নীতি আয়োগৰ অধ্যক্ষ কোন? ভাৰতৰ গৃহমন্ত্ৰী, ভাৰতৰ বিত্তমন্ত্ৰী, ভাৰতৰ ৰাষ্ট্ৰপতি, ভাৰতৰ প্ৰধানমন্ত্ৰী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নীতি আয়োগৰ অধ্যক্ষ। ইয়াৰ লগতে অন্য এটা প্ৰশ্ন দিব পাৰে যে নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল? উত্তৰ হ'ব 1 জানুৱাৰী 2015। 2015 চনৰ 1 জানুৱাৰী তাৰিখে নীতি আয়োগ গঠন কৰা হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত। পৰৱৰ্তী প্ৰশ্ন, মহাত্মা গান্ধীৰ লগত সংঘটিত ৰাজনৈতিক ঘটনাসমূহ ক্ৰম অনুসৰি সজোৱা। ইয়াত 4টা বিকল্প দিয়া আছে চম্পাৰণ সত্যাগ্ৰহ, আহমেদাবাদ মিল হৰতাল, অসহযোগ আন্দোলন, ৰাওলাট আইন। ইয়াৰে যদি আমি ক্ৰম অনুসৰি সজাওঁ আটাইতকৈ প্ৰথমতে কোনটো হৈছে তাৰপিছত কোনটো তাৰপিছত কোনটো এনেকৈ যদি সজাওঁ তেন্তে কোনটো চিৰিজ ইয়াৰ মান শুদ্ধ হ'ব? আমাৰ ইয়াতে বিকল্প দিয়া আছে ক খ গ ঘ। ইয়াৰ শুদ্ধ বিকল্পটি হ'ব আমাৰ যিটো খ দিয়া আছে এইটো হ'ব তাৰমানে চম্পাৰণ সত্য প্ৰথমতে হৈছে, তাৰপিছত আহমেদাবাদ মিল হৰতাল, ৰাওলাট আইন, তাৰ পিছতহে অসহযোগ আন্দোলন। তাৰমানে এইটো আমাৰ প্ৰথমতে হ'ব চম্পাৰণটো, তাৰপিছত দ্বিতীয়তে হ'ব, চতুৰ্থটো 3 নম্বৰ আৰু অসহযোগ আন্দোলন 4 নম্বৰ হ'ব। এইবিলাক মনত ৰখাৰ কেনেকৈ উপায় আছে মই পৰৱৰ্তী শ্লাইডত জনাইছোঁ বাৰু। চম্পাৰণ সত্যাগ্ৰহ 1917 চনত হৈছিল, আহমেদাবাদ মিল হৰতাল 1918, ৰাওলাট আইন 1919 আৰু অসহযোগ আন্দোলন 1920। সেইবাবে এইটো 1 নম্বৰ, এইটো 2 নম্বৰ, এইটো 3 নম্বৰ আৰু 4 নম্বৰ
3 নম্বৰটো গৈ 4 নম্বৰ হ'ব সেইকাৰণে আমাৰ খ যেটো বিকল্প আমাক দিয়া আছিল 1 2 4 3 এটো শুদ্ধ বিকল্প হ'ব গতিকে এনেকৈ আমি মনত ৰাখিব লাগিব কোনটো সন কোনটো ঘটনা কেতিয়া হৈছিল সংঘটিত হৈছিল আমি তেতিয়া ক্ৰম অনুসৰি সজাত আমাৰ সহায় হ'ব পৰৱৰ্তী প্ৰশ্ন 1881 চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল বিকল্প দি আছে বীৰ টিকেন্দ্ৰজিৎ সম্বোধন ফংলুচা উকিয়াং নংবাহ ৰাজা কুলচন্দ্ৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে সম্বোধন ফংলুচা তেখেতে 1881 চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব বহন কৰিছিল তেখেতক সম্বোধন কছাৰী নামেৰেও জনা যায় Question number 20 আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন মণিৰাম দেৱানক নিম্নলিখিত কোনখন ঠাইত ফাঁচি দিয়া হৈছিল বিকল্প আছে যোৰহাট শিৱসাগৰ কলকাতা গুৱাহাটী ইয়াৰ শুদ্ধ উত্তৰ হৈছে যোৰহাটত ফাঁচি দিয়া হৈছিল 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে আৰু তেখেতৰ সৈতে পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল এই প্ৰশ্নটি খুবেই গুৰুত্বপূৰ্ণ প্ৰায় পৰীক্ষা দিয়া দেখা যায় গতিকে নোট ডাউন কৰি ল'বা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইলৈকে পৰৱৰ্তী পৰীক্ষাৰ বাবে আমাৰ চেনেলৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জনাইছো পৰীক্ষা নিশ্চয় ভাল হ'ব আৰু কেইটামান দৰকাৰী প্ৰশ্ন মই অতি সোনকালে তোমালোকৰ বাবে আপলোড কৰিম চাবলৈ নাপাহৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব বুলি আশা থাকিল আৰু আজিৰ এই ভিডিঅ'টি তোমালোকে সম্পূৰ্ণৰূপে চোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছো আৰু যদিহে তোমালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেল চাই আছা চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবা